মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ তোমালোকৰ কাৰণে। যেহেতু তোমালোকৰ মেট্ৰিকৰ পৰীক্ষা শেষ হৈছে, গতিকে সকলোৰে মনত এটা প্ৰশ্ন আছে যে মই এতিয়া কিহত পঢ়িম, আৰ্টছত পঢ়িম নে ছায়েন্সত পঢ়িম নে কমাৰ্চ লৈ পঢ়িম, সেইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই লৈ আহিছোঁ। কিছুমানে হয়তো ভাবি লৈছে যে মই আৰ্টছত পঢ়িম, ছায়েন্সত পঢ়িম, বা কিছুমানৰ গ'ল আছে যে মই ডক্টৰ হ'ম, তেতিয়াহ'লে ছায়েন্সত পঢ়িব লাগিব, ইঞ্জিনিয়াৰিং হ'ম, তেতিয়াহ'লে ছায়েন্সত পঢ়িব লাগিব, বা কিছুমানে ভাবিছে যে APSC বা UPSC পঢ়িম, তেতিয়াহ'লে মই আৰ্টছত পঢ়িম বুলি ভাবি লৈছোঁ। কিন্তু তাৰ মাজতে কিছুমান কথা থাকে বা কিছুমানে হয়তো নিজৰ গ'ল এতিয়ালৈকে ভাবিব পৰা নাই। গতিকে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা, তোমালোকৰ কিবা ডাউট থাকিলে গোটেইখিনি ক্লিয়াৰ হৈ যাব। গতিকে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে মই কি বিষয় বাছনি কৰিম। সেই বিষয়টো বাছনি কৰোঁতে আমি বিভিন্ন মানুহক সোধোঁ, যেনেকৈ মোৰ লগৰ ফ্ৰেণ্ডজনে কি ছাবজেক্ট লৈছে বা মোৰ মা দেউতাই কি ছাবজেক্ট ল'বলৈ জোৰ কৰিছে। গতিকে সেই গোটেইখিনি বস্তু আমি চাব লাগে। গতিকে আমি কেইটামান মিষ্টেক কৰোঁ বা কিছুমান আমি সেইখিনিতে ভুল কৰোঁ। সেই ভুলকেইটা হৈছে যে মোৰ লগৰ বন্ধুজনে ছায়েন্সত লৈছে, গতিকে ময়ো ছায়েন্সতে ল'ব লাগিব, বা মই যদি আৰ্টছত লওঁ তেতিয়াহ'লে মোক মানুহে কি ক'ব যে আৰ্টছৰ ছাবজেক্টখিনি লৈছে, ল'ৰাটো বেয়া। তেনেকুৱা কোনো কথা নাই, কাৰণ আৰ্টছৰ ছাবজেক্টেই হওক ছায়েন্সৰ ছাবজেক্টেই হওক, চবৰে নিজৰ নিজৰ এটা স্ক'প থাকে বা চবৰে নিজৰ নিজৰ এটা গ'ল থাকে। সেইটোৰ ওপৰত ভিত্তি কৰিহে আৰ্টছ, ছায়েন্স, কমাৰ্চ লোৱা হয়। গতিকে আৰ্টছত ল'লে বেয়া, ছায়েন্সত ল'লে ভাল, সেইটো কোনো কথা নাই। তাৰপিছত আহিল যে মই ছায়েন্সত বেছি মাৰ্কছ পাইছোঁ, গতিকে মই ছায়েন্সতে পঢ়িম। তেনেকুৱা কথাও নাই যে ছায়েন্সত বেছি মাৰ্কছ পালে ছায়েন্সতে পঢ়িম বুলি কথা নাই। তোমালোকে যিকোনো লাইনত গ'লে তোমালোকৰ লাভ হ'ব, অকল ছায়েন্স, আৰ্টছ, কমাৰ্চ বুলি কোনো কথা নাই। গতিকে প্ৰথমতে যদি চাওঁ যে ছায়েন্সৰ ছাবজেক্টেই চাওঁ, যে প্ৰথমতে আছে বায়'লজি PCM। প্ৰথমতে আছে PCM, মানে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ। তোমালোকে যদি মেথছ ভাল পোৱা আৰু তোমালোকে যদি ভাবা যে মই ফিউচাৰত ইঞ্জিনিয়াৰিং পঢ়িম বা ৰিচাৰ্চ লাইনত যাম বা পাইলট হ'ম বা NDA বা ডিফেন্সত যাম, তেতিয়াহ'লে তোমালোকে ছায়েন্সৰ PCM অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছটো বাছনি কৰিব পাৰা। গতিকে মেথছত যদি ভাল আৰু ছায়েন্সৰ প্ৰতি আগ্ৰহী আৰু ৰিচাৰ্চ লাইনত যাব বিচাৰা বা ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰা, তেতিয়াহ'লে তোমালোকে নিশ্চয় PCM ল'ব পাৰা। তাৰপিছত আহিল PCB অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, সেই দুটা ছেইম থাকিব, লগতে মেথছৰ সলনি বায়'লজি থাকিব। তেতিয়াহ'লে সেই বিভাগটো কোনে বাছনি কৰিব লাগে? যোনসকলে ভাবিছে যে মই ডক্টৰ হ'ম ফিউচাৰত, বা ফাৰ্মাচিষ্ট হ'ম, নাৰ্ছিং পঢ়িম, BSc নাৰ্ছিং পঢ়িম, বা মই এগ্ৰিকালচাৰ লাইনত যাম, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়িম, তেতিয়াহ'লে তোমালোকে সেই PCBটো বাছনি কৰিব লাগিব। অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিটো তোমালোকে বাছনি কৰিব লাগিব। তাৰপিছত আহিল কমাৰ্চ লাইন। কমাৰ্চ লাইনটোত কোনে বাছনি কৰিব লাগে? কমাৰ্চ লাইনটো যোনে ভাবিছে যে মই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ম, বা যোনে ভাবিছে যে মই বিজনেছমেন হ'ম বা ষ্টক মাৰ্কেট এনালাইচিষ্ট হ'ম বা বেংকাৰ হ'ম, তেতিয়াহ'লে তোমালোকে কমাৰ্চ লাইনটো বাছনি কৰিব পাৰা। কমাৰ্চত মেইনলি ছাবজেক্ট পঢ়িব লাগে, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স আদি ছাবজেক্টবোৰ পঢ়িব লাগে। তাৰ লগতে কিছুমানে কমাৰ্চত মেথছো পঢ়িব লগা, মেথছ বিচাৰিলে মেথছো পাব পাৰা, বা মেথছ নিবিচাৰিলেও তোমালোকে এইকেইটা ছাবজেক্ট লৈ পঢ়িব পাৰিবা। তাৰপিছত আহিল যে আৰ্টছৰ ছাবজেক্ট সাধাৰণতে যোনবিলাকে মেথছ ভাল নাপায় তেওঁলোকে আৰ্টছৰ ছাবজেক্ট ল'ব বিচাৰে, কিন্তু তেনেকুৱা কোনো কথা নাই। আৰ্টছৰ ছাবজেক্ট ল'লেও তোমালোকে বহুত স্ক'প আছে। আজিকালি গম পোৱাই যে APSC হওক বা UPSC হওক, গোটেই চিলেবাছটো আৰ্টছৰ চিলেবাছ। গতিকে আৰ্টছত পঢ়িলে সেই লাইনত যাবলৈ ভাল হয়। লগতে যদি ভাবিছা মই লয়াৰ হ'ম বা সাংবাদিক হ'ম, শিক্ষক হ'ম, প্ৰফেচাৰ হ'ম, তেতিয়াহ'লে তোমালোকে আৰ্টছত যাব পাৰা। এনেকুৱা প্ৰফেচাৰত আৰু এটা কথা আছে যে তোমালোকে প্ৰত্যেকটো লাইনৰ পৰা গৈ পেলাই প্ৰফেচাৰো হ'ব পাৰিবা, শিক্ষকো হ'ব পাৰে, সেইটো কথা নাই আৰ্টছেই হ'ব লাগিব। খালি মই ইয়াত কৈ দিছোঁ, তোমালোকে ছায়েন্সত পঢ়িও প্ৰফেচাৰ হ'ব পাৰা, ছায়েন্সত পঢ়িও টিচাৰ হ'ব পাৰা, কমাৰ্চত পঢ়িও প্ৰফেচাৰ হ'ব পাৰা, টিচাৰ হ'ব পাৰা। গতিকে সেইটো এটা স্ক'প থাকে, সেইটো স্ক'প চবতে থাকিব। তাৰপিছত আহিল যদিহে তোমালোকে ভাবিছা যে মই কোনটো ছাবজেক্ট ল'লে মোৰ কাৰণে ভাল হ'ব, তোমালোকে যদি ভাবিব পৰা নাই, তেতিয়াহ'লে তোমালোকে এই শ্লাইডখন চোৱা। যে এই শ্লাইডখনত তোমালোকে চোৱা, যদিহে তোমালোকৰ মেথছত ভাল নম্বৰ পাইছা বা মেথছ কৰি ভাল লাগে, তেতিয়াহ'লে তোমালোকে নিঃসন্দেহে PCM ল'ব পাৰা।
আৰু PCM ল'লে তোমালোকৰ এটা সুবিধা থাকে তোমালোকে ফিউচাৰত বিভিন্ন জবৰ কাৰণে ভাল হৈ থাকিব বা তোমালোকে বিভিন্ন জব যেনেকৈ সায়েন্সৰ জবতো পাব পাৰা আৰ্টছৰ জবতো পাব পাৰা তোমালোকে PCM ল'লে সেইটো সুবিধা থাকে ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু অংকত আৰু বিজ্ঞানত তোমালোকে ভাল হ'ব লাগিব মানে অৰ্থাৎ তোমালোকে অংক আৰু বিজ্ঞান পঢ়ি ভাল পাব লাগিব তেতিয়াহে তোমালোকে PCM পঢ়ি ভাল পাবা কাৰণ মেথছটোতো মেথছেই তোমালোকে গম পাইছে 10 লৈকে মেথছ কৰি তাৰপিছত তোমালোকে যদিহে ভাবা যে ফটোগ্ৰাফাৰ ওয়াইল্ড লাইফ ফটোগ্ৰাফাৰ হ'ম বা তোমালোকে জীৱবিজ্ঞানবিলাক ভাল লাগে প্ৰাণী বিজ্ঞান চাই ভাল লাগে বা পঢ়ি ভাল লাগে বিজ্ঞানৰ বস্তুবিলাক কিন্তু মেথছত অলপ বেয়া তেতিয়াহ'লে তোমালোকে PCB ল'ব পাৰা বা তোমালোকে যদি বিজনেছ লাইনত যাব বিচাৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট যিবিলাক দেখিছা ন টেক্সৰ কামবিলাক কৰে সেই তেওঁলোকে তেনেকুৱা লাইনত যদি যাব বিচাৰা তেতিয়াহ'লে তোমালোকে কমাৰ্চটো বাছনি কৰিব পাৰা তাৰপিছত আৰ্টছৰ সাবজেক্ট কোনে ল'ব পাৰে আৰ্টছৰ সাবজেক্টবিলাক জানাই যে সহজ সাবজেক্টবিলাক আছে গতিকে আৰ্টছত যাৰ অংক একদম ভাল নালাগে যাৰ সমাজ বিজ্ঞান পঢ়ি ভাল লাগে অসমীয়া পঢ়ি ভাল লাগে তেওঁলোকে আৰ্টছ সাবজেক্টটো বাছি ল'ব পাৰা বা যাৰ ৰাজনীতি বিষয়বিলাক ভাল লাগে বুৰঞ্জী পঢ়ি ভাল লাগে তেওঁলোকে আৰ্টছৰ সাবজেক্টত যাব লাগে আৰু তেতিয়া তোমালোকে সেই আৰ্টছৰ সাবজেক্টত গৈও তোমালোকে বহুত ওপৰত যাব পাৰিবা বহুত মানে ভাল কাম কৰিব পাৰিবা তাৰ লগতে কিছুমান টেকনিক্যাল লাইনো থাকে যেনেকৈ পলিটেকনিক বা ITI সেইবিলাকো তোমালোকে বাছনি কৰিব পাৰিবা পলিটেকনিকত গ'লে তোমালোকে জুনিয়ৰ ইঞ্জিনিয়াৰিং হ'ব পাৰিবা বা তেনেকৈ কিছুমান স্কোপ থাকে এইবাৰ আহোঁ গভৰ্ণমেণ্ট জবৰ কথা এতিয়া গভৰ্ণমেণ্ট জব আমি বিভিন্ন ধৰণে পাব পাৰোঁ যেনেকৈ HSLC পাছ কৰিলে বেলেগ ধৰণৰ গভৰ্ণমেণ্ট জব থাকে যেনেকৈ HSLC পাছ কৰিলে তোমালোকে পুলিচত যাব পাৰিবা হাই ছেকেণ্ডেৰী পাছ কৰিলে তেনেকৈ ADRত কিছুমান স্কোপ আছে বা তোমালোকে গ্ৰেজুৱেশ্যন কৰাৰ পিছত বেলেগ ধৰণৰ জব এপ্লাই কৰিব পাৰিবা বেংকত এপ্লাই কৰিব পাৰিবা তোমালোকে আসাম গভৰ্ণমেণ্টে হওক বা বেলেগ গভৰ্ণমেণ্ট জব তোমালোকে এপ্লাই কৰিব পাৰিবা এনেকুৱা কোনো কথা নাই যে আৰ্টছৰ পৰাহে গভৰ্ণমেণ্ট জব এপ্লাই কৰিব পাৰি সায়েন্সৰ পৰাহে পাৰি তেনেকুৱা কথা নাই সায়েন্সত পঢ়িলে এটা লাভ থাকে যে সায়েন্সৰ মানুহখিনি আৰ্টছৰ পোষ্টৰ জবো এপ্লাই কৰিব পাৰিব আৰু সায়েন্সৰ পোষ্টৰ জবো এপ্লাই কৰিব পাৰিব সেইটো সুবিধা থাকে গতিকে এইখিনি আহিল গভৰ্ণমেণ্ট জব তাৰপিছত আহিল কেইটামান এডভাইচ যদিহে ভিডিঅ'টো কোনোবা পেৰেণ্টছে চাই আছে বা চোৱাও নাই বা তোমালোকে চাই আছা তোমালোকে পেৰেণ্টছক কনভিন্স কৰিব পৰা নাই যে মই আৰ্টছত পঢ়িম দেউতা মায়ে কৈ আছে যে সায়েন্সত পঢ়িলে ভাল হ'ব তোমালোকে কৈ আছে মই আৰ্টছত পঢ়িম তেতিয়াহ'লে ভিডিঅ'টো দেউতা মাক দেখাবা কাৰণ আজিকালি এনেকুৱা কোনো কথা নাই যে আৰ্টছত পঢ়িলেই ল'ৰাটো বেয়া হ'ব বা ভাল হ'ব সায়েন্সত পঢ়িলে ভাল হ'ব তেনেকুৱা কোনো কথা নাই পেৰেণ্টছে আচলতে তেওঁলোকে ষ্টুডেণ্টজনৰ বা ল'ৰাজনৰ ওপৰত দিব লাগে যে তোমালোকে যোনটো সাবজেক্টে ভাল পোৱা সেইটো সাবজেক্টতে পঢ়া কাৰণ ফিউচাৰটো তেওঁৰহে ল'ৰাটোৰহে বা ছোৱালীজনীৰহে গতিকে পেৰেণ্টছে হেঁচা প্ৰয়োগ কৰিব নালাগে যে সায়েন্সত পঢ়িব লাগিব বা বেলেগৰ ল'ৰাটোৱে সায়েন্সত পঢ়িছে তুমিও সায়েন্সত পঢ়িব লাগিব তেনেকুৱা কোনো কথা নাই তাৰপিছত আহিল যে এনেকুৱা কোনো কথা নাই যে আৰ্টছত গৈ ভাল মানুহ হ'ব নোৱাৰে কাৰণ বলিউডৰ ষ্টাৰ তোমালোকে সকলোৱে চিনি পোৱা শ্বাহৰুখ খান তেওঁ কিন্তু আৰ্টছৰ পৰাহে পাছ কৰিছে গতিকে আৰ্টছত পঢ়ি ওপৰত যাব নোৱাৰা কোনো কথা নাই বেলেগ তোমালোকে ভাল কাম কৰি যোৱা তোমালোকে বহুত ওপৰত যাবা তাৰপিছত লগতে আজিকালি তোমালোকে গমেই পোৱা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ওলাই আছে AI টেকনলজি বা কন্টেন্ট ক্ৰিয়েটৰ মানুহবিলাক বহুত ওপৰত গৈ আছে গতিকে তোমালোকে পঢ়াৰ লগতে তোমালোকে বিভিন্ন ধৰণৰ স্কিল ডেভেলপ কৰিবা যেনেকৈ আৰ্টিফিচিয়েল AI টেকনলজিৰ ওপৰত তোমালোকে নলেজ বা AI যিবিলাক টুলছ আছে সেইবিলাক কেনেকৈ ইউজ কৰে তোমালোকে সেইবিলাক শিকি থাকিবা লগতে ফটোগ্ৰাফি হওক বা তোমালোকে ভিডিঅ'গ্ৰাফি হওক এডিটিং গ্ৰাফিক্স সেইবিলাক তোমালোকে পঢ়াৰ লগতে কৰি গ'লে তোমালোকৰ পিছত সুবিধা হ'ব জব পাওঁতে হওক বা নিজে যদি কিবা কৰিব বিচাৰা তেতিয়া তোমালোকৰ সুবিধা হ'ব গতিকে তোমালোকে কি সাবজেক্টত পঢ়িবা তোমালোকে বাছনি কৰিব পাৰিলানে যদিহে পাৰিলা তোমালোকে তলত কমেণ্টত তোমালোকে মোক জনাবা আমি গোটেই কমেণ্টবিলাক পঢ়োঁ গতিকে তোমালোকে কমেণ্টত জনাবা আৰু ফিউচাৰত যদি কিবা তোমালোকৰ হেল্প লাগে বা তোমালোকক যদি কিবা কোনটো সাবজেক্টত কেনেকৈ স্কোপ আছে কি স্কোপ আছে কোনটো সাবজেক্ট পঢ়িলে কি হ'ব বহুত যদি ডিটেইলছত লাগে তোমালোকে কমেণ্ট কৰিবা মই কমেণ্ট পঢ়িম আৰু লগতে তেনেকুৱা ভিডিঅ' যদি লাগে তোমালোকক বনাম লগতে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱী বা পেৰেণ্টছক ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে সেই বন্ধু বান্ধৱীজনেও সেই সাবজেক্ট বাছনি কৰাত সহজ হয় আজিলৈ ইমানেই ধন্যবাদ